চাওক এতিয়া আমি আগৰ পৰাই কৈ আছো ভাৰতীয় জনতা পাৰ্টি বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি বিটিআৰত আঞ্চলিক দল এটাই হয় তেতিয়াহ'লে বিটিআৰৰ ৩৫ লক্ষ যি বিটিআৰ বাসী আছে তেওঁলোকৰ কথাবিলাক শক্তিশালীভাৱে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব। তেওঁলোক এতিয়া ২টাৰ পৰা ৩টা হ'ল। গতিকে আমিও আশা কৰোঁ যে বিটিআৰত এটাই ৰাজনৈতিক দল হওক আৰু সেই ৰাজনৈতিক দলটোৱে বিটিআৰ বাসীৰ সপোন দিঠক কৰাৰ কাৰণে একেলগে কাম কৰক। আজিৰ দিনততো এই বিষয়টো এতিয়ালৈকে আমাৰ মঞ্চত আলোচনা হোৱা নাই বা আলোচনাৰ অৱকাশো অহা নাই। কাৰণ কিয় তেওঁলোক একলগ হয়নে নহয় তাতো ডাঙৰ প্ৰশ্ন আছে আৰু প্ৰশ্নবিলাক আপোনালোকে মোতকৈ ভালকৈ জানে। কেৱল বিটিআৰৰ এটা ৰাজনৈতিক দল হলেই বা তেওঁলোক এক হলেই যে নেৰেটিভটো সেট কৰিব পাৰিব বা তেওঁলোক যে এক হ'ব পাৰিব সেই কথাটো তেওঁলোক দুয়োটা দলৰ মুৰব্বীৰ বিশেষকৈ দুয়োটা দলৰ মুৰব্বীৰ তেওঁলোকৰ মনৰ মাজত প্ৰথম মিল হ'ব লাগিব। গতিকে প্ৰথম মিল হৈ লওক ইজনে সিজনক যিধৰণে কথাবিলাক মানে উত্তৰ প্ৰতি উত্তৰ চলি আছে সেইবিলাক প্ৰথম বন্ধ কৰিব লাগিব। মিল হ'ব লাগিলে প্ৰথমটো গ্ৰাউণ্ডটো ঠিক কৰিব লাগিব। গ্ৰাউণ্ডটো ঠিক কৰি লওক। গতিকে প্ৰথম আমি তেওঁলোকৰ গ্ৰাউণ্ড ঠিক হোৱালৈ আমি অপেক্ষা কৰিছোঁ।